এখন মধ্য ইংৰাজী বিদ্যালয়ৰ পয়ালুগা প্ৰতিচ্ছবি এবছৰ ধৰি নাই কোনো মধ্যাহ্ন ভোজন নাই কোনো শৈক্ষিক পৰিৱেশ ক্ষুব্ধ কণকণ ছাত্ৰসকলে দলিয়াই দিলে মধ্যাহ্ন ভোজনৰ বাচন বৰ্তন ক'ত আছে এনে বিদ্যালয় চাওঁ আহক আমাৰ এক প্ৰতিবেদন এখন বিলাসীপাৰাৰ গোবৰ্ধনপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত শালমৰা মধ্য ইংৰাজী বিদ্যালয় বিদ্যালয়খনৰ কণকণ ছাত্ৰ-ছাত্ৰীসকল ক্ষুব্ধ হৈ পৰিছে সেয়েহে এফালৰ পৰা দলিয়াই দিছে মধ্যাহ্ন ভোজনৰ বাবে ব্যৱহৃত বাচন বৰ্তন কিয়নো বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে এবছৰৰ পৰা দিয়া নাই মধ্যাহ্ন ভোজন বিচাৰিলে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ পৰা উলিয়াই দিয়া হয় এই গুৰুতৰ অভিযোগ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীৰ স্কুলৰ পৰা আমাক একবাৰ ডাঙে ডুঙে বেৰ কৰি দিছে হ্যাঁ ইউকুব স্যার কি কইছিল আপনি হ্যাঁ কি কইছিল কিহৰ কাৰণে মাৰিলে আমরা কইছি কি আমাক মিড ডে মিল না দে আমরা কইছি কি স্কুলত ক্লাস না হয় যদি মিড ডে মিলের কথা কই ডাঙে ডুঙে বের কৰি দে কয় স্কুলত কোন সার্টিফিকেটৰ নালগালি বসে দিম জিন্দেগীত কোন স্কুলত যা ভর্তি হয়ে খাইবার বানা আমাক লাইফে দাম নাই কিমান দিনৰ পৰা হ্যাঁ এক বছৰৰ পৰা কই দেই আংগুৰি কয় বিদ্যালয়ৰ নাম কি আদ্রা সালমান এম স্কুল প্রধান শিক্ষক না ইয়াকুব আলী তোৰ পৰা ওলাই দিছে হ্যাঁ আমরা তোমাক ফোন করছি আর একটা চ্যানেল দিয়া কইছে ওই জন্য আমাক হাত ধাক্কে ডাঙে ডুঙে বের করে দিছে মাৰিলে কোনে হ্যাঁ ইয়াকুব স্যার ইফালে পূৰ্বে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰে ভৰি আছিল পিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনৰ ময়মতালিৰ বাবে সম্প্ৰতি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে কিয়নো বিদ্যালয়খনত নাই কোনো শৈক্ষিক পৰিৱেশ আন্তঃগাঁথনিৰ ধনৰো হয় অপব্যৱহাৰ থাকি প্ৰায় ৩-৪ বছৰ ধৰি এইখন স্কুলত মেক্সিমাম 100ৰ অধিক ছাত্ৰ-ছাত্ৰী আছিলে কিন্তু যেতিয়াৰ পৰা এই ইয়াকুব হেডমাষ্টাৰ যেতিয়াৰ পৰা হ'ল তেতিয়াৰ পৰা আজি 3-4 বছৰ ধৰি এই মিড ডে মিলৰ যেটো মানে ছাত্ৰবিলাক যে মিড ডে মিল আহি থাকে প্ৰায় ভাগ ছাত্ৰবিলাক যাই মোক কৈ থাকে যে আও মিড ডে মিল দিয়ে নাই মাহত হয়তো 5 দিন 10 দিন এনেকুৱাকৈ দি থাকে কিন্তু মই আহি প্ৰায় প্ৰায় মাষ্টাৰ কৈ যাওঁ তথাপিতো মাষ্টাৰজন কোনো মানে গ্ৰাহ্যই নকৰে আৰু একটা কথা যে এই স্কুলখনৰ যেটো পঢ়া শুনাৰ যেটো মানে কানুন আছিল এইটো নাইকিয়া হৈ যাওয়াৰ পিছত এতিয়া মানে ছাত্ৰ নাইকিয়া হৈ গৈছে আমি মাষ্টাৰক মানে জনাই আহিছো কিন্তু মাষ্টাৰে কোনো কাণ হাৰা দিও নাই আৰু আজি যে মানে ছাত্ৰবিলাক যেটো মোক যাতে কথাটো কৈছে যে মিড ডে মিলৰ কাৰণে ছাত্ৰক এটা মানে গালত ধাক্কা দি মানে স্কুলৰ পৰা বাহিৰ কৰি দিছে আৰু কি কয় কি কলা সার্টিফিকেট লাল কালি বহাই দিব এইটোতো কথাটোতো বেয়া কথা কিন্তু মই এইটো কথা কৈ আছো ৰাইজ হৈ এই কথাটো কৈ আছে যে আপোনালোকৰ চেনেলৰ জৰিয়তে যাতে যেন এই ছাত্ৰবিলাকৰ ভৱিষ্যত দীক্ষা কৰি মই ওপৰ মহলত মই মানে প্ৰাৰ্থনা জনাও যে এই উচিত বিচাৰ হয় যে তদন্ত কৰি উচিত বিচাৰ হ'ব লাগে এবছৰ ধৰি মধ্যাহ্ন ভোজন নিদিয়াৰ অভিযোগৰ সন্দৰ্ভত প্ৰধান শিক্ষকজনে চালেবেৰে কোবোৱা মন্তব্য দিলে এবছৰ নহয় 15 দিনৰ পৰাহে মধ্যাহ্ন ভোজন দিব পৰা নাই বুলি স্বীকাৰ কৰিলে প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়খনত হেনো দমকল বেয়া হোৱা বাবে মধ্যাহ্ন ভোজন দিব পৰা নাই পিছে এয়া গুকত মিছা মাতিলে শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত শিক্ষকজনে মোৰ বন্ধ হোৱাৰ কাৰণ হ'ল পানী পাম্পকলটো বেয়া হৈছে পাম্পকলটো ঠিক কৰোঁতে মোৰ সময় লাগিল এবাৰ ঠিক কৰিলোঁ মিস্ত্ৰী আনি ঠিক নহ'ল আকৌ দ্বিতীয়বাৰ ঠিক কৰিলোঁ চাউল দাইল আছে মোৰ তেতিয়া মই ল'ৰা ছোৱালীক কৈছোঁ যে অহা শনিবাৰ মই তোমালোকক যিকেইদিন খোৱা হয়নি চাউল দিম কিমান দিন আপোনালোকে দিয়া নাই মিড ডে মিল মোৰ বোধেৰে 15 দিন মান বন্ধ হৈ আছে এনৰলমেন্ট কিমান আছিল এনৰলমেন্ট 36 আৰু 15 দিনৰ পৰা আপুনি মিড ডে মিল দিয়া নাই বিভাগীয় ফালৰ পৰা কিবা কৈছিল নে আপোনাক বিভাগীয় ফালৰ পৰা মই জনোৱা নাই মইতো ক'লো ল'ৰা ছোৱালীবিলাক যিকেইদিন খোৱা হয়নি চাউল দাইল দিম আপোনাৰ এছএমচি সভাপতিজন জ্ঞাত নে জ্ঞাত আছে ইয়াতে আছে আন্তঃগাঁথনিৰ ক্ষেত্ৰত যিখিনি আমাৰ এনৰলমেণ্ট কম পইচা পাওঁ সেই পইচাৰে আমি টেক্স কৰোঁ এই আৰু এতিয়া ক'ব পাৰে যে যদি 5 বছৰ ধৰি মই নোখোৱাওঁ তেনেহ'লে মোক অফিচিয়েলি ধৰিব আমাৰ প্ৰতিদিনৰ হিচাপ এটা গৈ আছে আচ্ছা আপুনি এটা মোক ৱাশ্বাৰ মেনেজ কৰি দিয়কচোন এই পাম্পকলত দোকানৰ পৰা এটা ৱাশ্বাৰ মেনেজ কৰি দিয়ক
বাকী স্কুলবোৰে কেনেকৈ চলে হিচাপ দিয়া নহয় কাম বিভাগে দিয়া না বিভাগীয় দিয়ে পাব্লিক হেল্থৰ পৰা দিছে ইয়াৰ ৱাছাৰটো দোকানত বিভাগে কি আপোনাৰ স্কুলৰ কাৰণে এটাই টিউবৱেল আছে বনাইছে কিছুমান স্কুলত আছে যি বেছি তাৰ স্কুলত এনেকুৱা পাম্প কল আছে সব স্কুলত নাই কিছুমান স্কুলত পানীৰ ব্যৱস্থা আছে আমাৰ ইয়াতে পানীৰ ব্যৱস্থা নাই কিন্তু পানী চাওক এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে এতিয়া বিভাগীয় বিষয়াৰ হস্তক্ষেপ বিচাৰিছে বিভাগীয় বিষয়াই উত্থাপিত অভিযোগৰ সন্দৰ্ভত তদন্ত কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ দাবী কৰিছে বিলাসীপাৰাৰ পৰা জিয়াৰুল আলমৰ ৰিপৰ্ট নিউজ এট আছাম ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী